আৰু আমি আহি আছোঁ, আমি অনুভৱেই কৰা নাই যে আমি ইমান দূৰ ৰাস্তা বৰষুণত তিতি তিতি খোজকাঢ়ি আহি আছোঁ। আৰু এতিয়া আহি মাৰ দুৱাৰমুখ পালোহি। আৰু মাৰ শক্তি এয়া, য'ত নেকি মোৰ ভৰিৰো বিষ, মই ষ্টেপেই ভালকৈ উঠিব নোৱাৰোঁ। তেনেস্থলত মই এই ইমান দূৰ ৰাস্তা নীলাচল পাহাৰৰ মাজত মাৰ দুৱাৰলৈ আহিছোঁ। হাতত ছাতি, বৰষুণ দবাপিটা, আৰু এয়াই মাৰেই শক্তি, এই জয় মা কামাখ্যা। আহক মাক দৰ্শন কৰোঁ। এয়া অগণন ভক্তৰ ভিৰ ফালি আমিও আহিছোঁ মাক দৰ্শন কৰিবলৈ। আৰু এই যাত্ৰাত ৰাতিপুৱা 5 বজাৰ পৰা আমি ঘৰত আৰম্ভ কৰিছিলোঁ। ব'লক একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আমি যাবলৈ ওলাইছোঁ নীলাচলৰ বুকুলৈ অম্বুবাচী মেলাত ভাগ ল'বলৈ। আজি দ্বিতীয়টো দিন, গতিকে আজি আমি ৰাতিপুৱা 5 বজাতে এয়া ৰেডি হৈ মাৰ ওচৰত এপাক চাই আহোঁগৈ বুলি যাবলৈ ওলাইছোঁ। আৰু লগতে আপোনালোককো দেখুৱাই যাম ইয়াৰ পৰিৱেশটো। ব'লক আমি কেনেধৰণৰ অভিজ্ঞতা পাওঁ বা কেনেধৰণৰ মানুহ লগ পাওঁ, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লক তেনেহ'লে। এয়া হৈছে কামাখ্যা গেট। আমি 6 বজাৰ আগে আমি কামাখ্যা গেট পালোহি। আৰু এয়া এতিয়াও যথেষ্ট মানুহ। অভাৰব্ৰিজৰ তলতেই চেণ্ডেল থোৱাৰ ব্যৱস্থা আছে, তাতেই আমি চেণ্ডেল থলোঁ। তাতেই যথেষ্ট ভক্তই চেণ্ডেল থৈছে, আৰু তাতেই থৈ আমি খালী ভৰিৰে নীলাচলৰ বুকুলৈ বুলি আগবাঢ়িলোঁ। মাথো বিশ্বাস, মনত এটা ভাৱ লৈ, মনত দৃঢ়ভাৱে আমি মাৰ দৰ্শন কৰিম বুলি আহিছোঁ। গতিকে মায়ে ভালে কুশলে তেওঁক দৰ্শন কৰাব, মানে তেওঁৰ চৰণলৈ আনিব, যোৱাৰ সৌভাগ্যকণ দিব। এই ভাৱ লৈয়ে, এই আশা লৈয়ে আৰু মনৰ এই দৃঢ়তা লৈয়ে আমি আগবাঢ়ি গৈ আছোঁ। আমি খুব ধুনীয়াকৈ পথছোৱা অতিবাহিত কৰিলোঁ। যথেষ্ট মানুহ, এয়া দেখিছে কাৰ্পেট পাৰি দিছে। আৰু তাৰ মাজতে আহিল বহুত ডাঙৰ বৰষুণ। এয়া ছাতি লৈ আমি গৈ আছোঁ। আৰু যিহেতু বৰষুণ যাক ডাঙৰকৈ আহিল, সকলো মানুহ দোকানৰ কাষে কাষে ৰৈ গ'ল। আমি যিহেতু ছাতি আনিছিলোঁ, গতিকে আমি ছাতিৰে আগবাঢ়ি গৈ আছোঁ। আৰু যিসকলে ছাতি আনিছে তেওঁলোকে এনেদৰে গৈ আছে, আৰু যিসকলে অনা নাই অলপ সময় ৰৈ দিছে। পানীৰ ঢৌ দেখিছে। আৰু এয়া আমিও এই ভক্তসকলৰ মাজে মাজে আহি আছোঁ। জয় মা কামাখ্যা, জয় মা দুৰ্গা। আৰু আহক মাৰ চৰণত সেৱা জনাম, মাৰ শক্তি অনুভৱ কৰিম, এই ভাৱ লৈয়ে আমি খুব ফূৰ্তি মনে, খুব আনন্দেৰে আৰু একো কষ্ট অনুভৱ নকৰাকৈ আহি আছোঁ। যদিও ছাতিটো লৈছোঁ, যথেষ্ট বৰষুণৰ বাবে আমি প্ৰায়ে তিতি গৈছোঁ। আৰু যথেষ্ট ভক্ত আহিছে, আৰু সেই ভক্তসকলেও এনেদৰে তিতি বুৰি গৈ আছে। বহু বৃদ্ধজনো আহিছে, যিহেতু ৰাতিপুৱাৰ সময়। আৰু এতিয়া আমাৰ বৰষুণো এৰিলে, আমি ছাতি তাতি ভৰাই ল'লোঁ। এয়া এই পথছোৱাতে আমি প্ৰথমে আহোঁতে খুব ধুনীয়া বতৰ, তাৰপাছতে আহিলে দবাপিটা বৰষুণ, আৰু যিমানেই ওপৰলৈ গৈ আছোঁ পূৰা আন্ধাৰ মুন্ধাৰ নিচিনা হৈ গৈ আছে। আৰু তাৰপিছত এয়া বৰষুণো এৰিলে, আৰু আমি খুব ধুনীয়াকৈ গৈ আছোঁ। এয়া ভক্তসকলৰ লগত খোজকাঢ়ি গৈ থাকোঁতে অনুভৱেই নহ'ব কেতিয়া গৈ আমি মন্দিৰৰ দুৱাৰ পামগৈ। আৰু এতিয়া আচল সময়, এইখিনিতে এটা ঠেক ৰাস্তা আছে ওপৰলৈ যোৱা, আৰু তাতেই যথেষ্ট ভিৰ। ওপৰলৈকে দেখিছে ষ্টেপত যথেষ্ট ভিৰ, আৰু এই ভিৰৰ মাজতেই আমি এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছোঁ। সকলোৱে দেৱী মাৰ স্তুত বৰ্ণনা কৰিছে, ধ্যান কৰিছে, মন্ত্ৰ উচ্চাৰণ কৰিছে, তেখেতৰ নাম স্মৰণ কৰিছে, আৰু এনেদৰেই গৈ আছে মাৰ দুৱাৰলৈ। আগৰ পথছোৱা যথেষ্ট আহল বহল আছিলে, গতিকে গাত গা লাগিব লগা হোৱাই নাছিলে, যিহেতু ৰাতিপুৱাৰ সময়। আৰু এতিয়া যিহেতু ৰাস্তাটো মাজতে এপাক বেলেগ ধৰণে আনিছে, গতিকে সেই ঠাইডোখৰ অকণমান ঠেক ৰাস্তা। আৰু এই ৰাস্তাত ভিৰ ফালি ভক্তসকল গৈ আছে, আৰু আমিও এয়া আহি পাই গ'লোঁ। এই পথছোৱা কামাখ্যা গেটৰ পৰা কামাখ্যা মন্দিৰলৈ যিহেতু খোজকাঢ়ি অহাৰ বাদে অন্য কোনো উপায় নাই,
এই খোজকাঢ়ি আহোঁতে আমাক 2 ঘণ্টা সময় লাগিল আৰু এই 2 ঘণ্টা সময় খালী ভৰিৰে খোজকাঢ়ি অহাৰ পাছত এয়া আহি সোমাই গ'লোঁ আমি মাৰ দুৱাৰত। এক বুজাব নোৱাৰা অনুভূতি হয়। যিসকলে আহিছে অনুভৱ কৰিছে, যিসকলে নাই অহা তেখেতসকলৰ কাৰণে মোৰ এই ভিডিঅ'টো। যি অনুভৱ হয় সেই অনুভৱটো নিজেহে অনুভৱ কৰিব পাৰে, কথাৰে বুজাব নোৱাৰি। 2 ঘণ্টা সময় যেতিয়া আমি খোজকাঢ়ি কাঢ়ি মাৰ দুৱাৰলৈ যাম, এই মনত এটা দৃঢ় ভাৱ লৈ আহি মাৰ চৰণ পালোহি, তেতিয়া এটা এনেকুৱা অনুভৱ হয় যেন আমি সৰ্বস্ব পাই গ'লোঁ। কিবা এটা বিশেষ শক্তি অনুভৱ হয়, মনটো ফৰকাল হৈ উঠে। প্ৰত্যেকজনেই দেৱীৰ নাম জপ কৰিছে, স্তুত পাঠ কৰিছে আৰু দেখিছে কিমান মানুহ ৰাতিপুৱাৰ সময়তে অগণন ভক্ত। যিমানেই সময় বাঢ়ি গৈ আছে সিমানেই ভক্তৰ ভিৰ বাঢ়ি গৈয়ে আছে। ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ, এতিয়া ৰাতিপুৱা 8 বজাৰ পৰিৱেশ। আমি 6 বজাৰ পৰা 8 বজালৈ ইয়াত খোজকাঢ়ি আহি ইয়াত পালোহি আৰু 8 বজাৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাইছোঁ। যিসকলে আহিব পৰা নাই ইয়াৰ পৰাই সেৱা ল'ব, তাতেই মনৰ বাঞ্ছা পূৰ্ণ কৰিব। মা যথেষ্ট শক্তিশালী। মনত যি ভাবে, যদি দৃঢ়ভাৱে ভাবে, তেখেতে এই ইচ্ছা পূৰণ কৰি। এয়া বহুলোকে ৰাতিও ইয়াতেই আছে। বহু দেশ বিদেশৰ ভক্ত আহিছে আৰু তেখেতসকলে এইকেইদিন ইয়াতেই থাকি মাৰ দৰ্শন কৰিহে যাব। সংবাদ মাধ্যমৰো যথেষ্ট লোক আহিছে, সাক্ষাৎকাৰবিলাক লৈ আছে। সাধু সন্যাসীও যথেষ্ট আৰু অৱশেষত অকণমান আৰু আগুৱাই গৈ এটা লাইন আছে ভিতৰলৈ সোমাবলৈ। এই শাৰীটোত থিয় হ'বলৈ বুলি আমি আহিলোঁ। এয়া দেখিছে, ইয়াৰ পৰা দেখুৱাইছোঁ মানুহ বাঢ়ি গৈ আছে। অকণমান সময় বাঢ়ি যোৱাৰ লগে লগে মানুহ যথেষ্ট অগণন ভক্ত বৃদ্ধি পাইছে আৰু এয়া আহি আমি শাৰী পাতিলোহি। এনেদৰে শাৰী পাতি অলপ ভিতৰলৈ সোমাবলৈ দিয়ে। ভিতৰলৈ মানে একেবাৰে ভিতৰলৈ নহয়, অকণমান সোমাই তাত সেৱা ল'ব পাৰি। আৰু এয়া আমি তাতো সেৱা জনাই আহিলোঁ। দেৱীৰ নাম জপ কৰি আমি এয়া মন্দিৰৰ পৰা ওলাই আহিব হ'ল। আৰু এনেকুৱাতে এয়া সাংবাদিক এজনে সাক্ষাৎকাৰ ল'লে আমাক। আমি 4গৰাকীয়ে গৈছিলোঁ, ইয়াত 4গৰাকীকে এনেদৰে কিবা 2 এষাৰ সুধিলে আৰু 2 এষাৰ কোৱা হ'ল। তাৰপিছতে আমি এয়া মন্দিৰৰ দুৱাৰ মুখৰ পৰা ওলাই আহিলোঁ। এয়া আমাৰ উভতনি ৰাস্তা আৰু যিমান আহি আছোঁ সিমানেই মানুহৰ ভিৰ বাঢ়ি গৈ আছে।